নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল 2026 বৰ্ষৰ 1 জানুৱাৰীত আপুনি যেনে তেনে হ'লেও এটা কাম আপোনাৰ ঘৰত কৰিবই। ইয়াৰ সুফল গোটেই বছৰটোলৈ আপোনাৰ শত্ৰুমুক্ত, অপশক্তিমুক্ত, জ্ঞান বুদ্ধিযুক্ত আৰু ধন ঐশ্বৰ্যৰে উন্নতি হৈ সুখী হ'ব পাৰিব। 2026 বৰ্ষ হৈছে সফলতাৰ বৰ্ষ। 2+0+2+6 = 10। 1 হৈছে সূৰ্যৰ নম্বৰ, আনফালে 1 জানুৱাৰী আৰু মাহৰ 1 অৰ্থাৎ জানুৱাৰী মাহটো হৈছে প্ৰথম, তাতো হৈছে 1। যদি 2026 বৰ্ষৰ 1 জানুৱাৰীত আপোনাৰ ঘৰত এই কামটো কৰিব পাৰে, তেনে সূৰ্যনাৰায়ণৰ কৃপাত আপোনাৰ ঘৰৰ লগতে আপোনাৰ সন্তানে আচৰিত সফলতা লাভ কৰিব বছৰটোত। জ্যোতিষশাস্ত্ৰৰ অনুসৰি সূৰ্য হৈছে নৱগ্ৰহৰ আটাইতকৈ শক্তিশালী আৰু যাৰ কৃপা থাকিলে নৱগ্ৰহৰ আন গ্ৰহসমূহৰ অশুভ প্ৰভাৱে আপোনাক একো ক্ষতি কৰিব নোৱাৰে। গতিকে আপুনি যদি আপোনাৰ লগতে ঘৰখনৰ যিকোনো দিশত পোহৰ হোৱাটো বিচাৰে, তেনে 1 জানুৱাৰীৰ দিনা এই বিশেষ কামটো নিজৰ ঘৰত কৰি ৰাখক। গোটেই বছৰটোত এই কামৰ জৰিয়তে সুখী হৈ থাকিব পাৰিব। এই বৰ্ষৰ 1 জানুৱাৰী বছৰটোৰ ভিতৰত ক্ষমতাশালী দিন। এইদিনা ভুলতো নাপাহৰিব নিজৰ ঘৰত এই কাম কৰিবলৈ। বিশেষকৈ এইটো কামে 2026 বৰ্ষত অকল উন্নতি দিয়াই নহয়, ৰোগ ব্যাধি, মান সন্মান আৰু আপোনাৰ আশা সঁচা কৰাত সাংঘাতিক সহায় কৰিব। প্ৰতিখন ঘৰৰ প্ৰতিজন ব্যক্তিয়েই এই কাম কৰি ফলাফল লাভ কৰিব পাৰিব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম 2026 বৰ্ষৰ 1 জানুৱাৰীটো কিয় বিশেষৰো বিশেষ হ'ব। এইদিনা কি কাম ঘৰত কৰি ৰাখিব পাৰিলে ঘৰৰ ব্যক্তিসকলৰ সকলো ক্ষেত্ৰত উজ্জ্বল হ'ব। এটা চাকৰিৰ আশা সঁচা কৰিবলৈ এইদিনা মনে মনে কি কাম কৰি ৰাখিব পাৰিলে সূৰ্যনাৰায়ণৰ কৃপাত ভাগ্যৰ বিশেষ পৰিৱৰ্তন আহি সেই আশা পূৰণৰ সুযোগ আহিব। গতিকে 2026 বৰ্ষৰ 1 জানুৱাৰীৰ বাবে আজিৰ ভিডিঅ'টো প্ৰতিজন উন্নয়নকামী বা উন্নতকামী ব্যক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। সেয়েহে আজিৰ ভিডিঅ'টো শেষলৈকে চাই কথাসমূহ জানি 1 জানুৱাৰীৰ দিনাই আপোনাৰ ঘৰত সেই কামসমূহ কৰক। 2026 বৰ্ষত আপোনাৰ উন্নতি নিশ্চিত হ'ব আৰু আপুনি উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক 2026 বৰ্ষৰ 1 জানুৱাৰীৰ দিনা কোনসমূহ কাম কৰিব পাৰিলে যিকোনো বয়সৰ লোকেই বছৰটোত সফলতা আনি আশা পূৰণ কৰি সুখী হ'ব পাৰিব। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম সূৰ্যায় নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। সূৰ্য হৈছে মহাদেৱৰ শক্তি, সূৰ্য হৈছে পোহৰৰ অধিকাৰী, সূৰ্য হৈছে ৰোগ ব্যাধিৰ নাশৰ উৎস, সূৰ্য হৈছে উন্নতি জ্ঞান বুদ্ধিৰ কাৰক। সেয়েহে 2026 বৰ্ষটো সূৰ্যৰ বৰ্ষ হোৱাত প্ৰতিজন ব্যক্তিয়ে সুযোগ পাব আৰু সুবিধা পাই উন্নতিত কৰাত সহায় হ'ব। কিন্তু আপুনি বছৰৰ প্ৰথম দিন 1 জানুৱাৰীৰ দিনাই কিছুমান কাম আপোনাৰ ঘৰত কৰি থ'ব লাগিব, যি কামৰ জৰিয়তে গোটেই বছৰটোৰ বাবে আপুনি বিপদমুক্ত হৈ আশা পূৰণ আৰু সূৰ্যৰ দ্বাৰা সুৰক্ষিত হৈ থাকিব পাৰিব। যদি আপোনাৰ বাবে 2026 বৰ্ষটো অতি শক্তিশালী আৰু সফলতাৰ বৰ্ষ কৰিব বিচাৰে, তেনে 1 জানুৱাৰীৰ দিনা যিমান কষ্ট কৰি হ'লেও ৰাতিপুৱা সূৰ্য উদয়ৰ কিছু আগত বিচনা এৰক। নিজৰ সফলতা আৰু আশা পূৰণৰ কথা ভাবি পূব আকাশত সূৰ্য উদয় হোৱাৰ আগত উঠি স্নান কৰক আৰু সূৰ্য উদয়ৰ লগে লগেই সূৰ্যৰ দিশে জল অৰ্ঘ্য প্ৰদান কৰক। এই জল অৰ্ঘ্যত অৰ্থাৎ সূৰ্যক যি জল দিব, তাত কেইটামান বস্তু দিব লাগিব। তেতিয়া গোটেই বছৰটোৰ বাবেই আপুনি সূৰ্যৰ পৰা সুৰক্ষিত হ'ব, ৰোগ ব্যাধি নাশ হৈ আপোনাৰ জীৱনত উন্নতি আহিব। আপুনি এটা তামৰ পাত্ৰ ল'ব, তাত পানী ল'ব। সেই পানীত অকণমান ৰঙা চন্দনৰ গুৰি মিহলাই ল'ব, নহ'লে কেইপামান ৰঙা ফুল বা হালধীয়া ফুল দি ল'ব। সূৰ্য উদয় হৈ আহোঁতেই আপুনি জল অৰ্পণ কৰি এটা মন্ত্ৰ উচ্চাৰণ কৰিব লাগিব। এই মন্ত্ৰটো মাত্ৰ এবাৰহে আপুনি উচ্চাৰণ কৰিব। মন্ত্ৰটি হৈছে ওম ঘৃণিক সূৰ্যায় নমঃ, ওম ঘৃণিক সূৰ্যায় নমঃ। এই মন্ত্ৰটো যদি আপুনি জপ কৰি সূৰ্য দেৱতাক 1 জানুৱাৰীৰ দিনাই জলঅৰ্ঘ্য প্ৰদান কৰিব পাৰে সূৰ্য উদয়ৰ সময়ত, তেনে আপুনি সূৰ্যৰ প্ৰভাৱ থকা এই বৰ্ষটোত যিকোনো দিনতেই আপুনি যিকোনো কামত সফলতা আনিব পাৰিব। আপোনাৰ ভৱিষ্যত উজ্জ্বল হ'ব।
এই কাম হ'ব দিনটোৰ আৰম্ভণিৰ প্ৰথমটো দিন। এই কামটো প্ৰতিজন মানুহেই 1 জানুৱাৰীৰ দিনা কৰিব লাগিব। যদি কৰে নিজৰ উন্নতি আহিব। এই কামে আপোনাৰ জীৱনত ইমানেই সহায় কৰিব যি কথা হয়তো আপুনি কল্পনাই কৰিব নোৱাৰিব। এইটো কাম প্ৰতিজন ব্যক্তিৰ বাবে পুৰুষ মহিলা কথা নাই, সকলোৰে বাবে 2026 বৰ্ষৰ প্ৰথম আৰু ইচ্ছা পূৰণৰ শক্তিশালী কাম হ'ব দিনটোৰ প্ৰথমতেই। যিসকলে কৰে ফলাফল পাই নিশ্চয় সুখী হ'ব পাৰিব। দ্বিতীয়তে, বছৰৰ প্ৰথম দিনটো 2026 বৰ্ষত বৃহস্পতিবাৰে পৰিছে। বৃহস্পতি বাৰটো গুৰুবাৰ আৰু ভগৱান বিষ্ণুক পূজা কৰাৰ বাৰ। এইদিনা ঘৰৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ ঘৰৰ পূজাগৃহত বা প্ৰাৰ্থনাগৃহত সোমাই সেৱা ল'ব লাগে আৰু পূজাগৃহত থকা চন্দন নাইবা হালধিৰ গুৰিৰে এটা ফোঁট ল'ব আৰু ভগৱানক ধন্যবাদ জনাব আপোনাক যে এটা নতুন বছৰ ভগৱানে উপহাৰ দিছে। মনৰ পৰা ওম নমো ভগৱতী বাসুদেৱাই নমঃ মন্ত্ৰটি 3 বাৰ মনতে জপ কৰিব। এই বৰ্ষত যাতে আপোনাক ভগৱানে সফলকামী বৰ্ষ কৰে তাৰ প্ৰতি ভগৱানক প্ৰাৰ্থনা জনাব। এই বৰ্ষই যে আপোনাৰ সকলো আশা সঁচা কৰি উন্নতি দিয়ে ভগৱানৰ চৰণত আশীৰ্বাদ বিচাৰিব। বছৰৰ প্ৰথম দিনৰ এই দুটা কামে বছৰটোত উন্নতিত যথেষ্ট সহায় কৰিব আপোনাক। বছৰৰ প্ৰথম দিনটো বৃহস্পতিবাৰ হোৱাৰ বাবেই গুৰুৰ সন্তুষ্টি থাকিবৰ কাৰণে বা গুৰুৰ আশীৰ্বাদ পাবৰ বাবে আপুনি আপোনাৰ সন্তানক দুটা কাম কৰাব পাৰে। প্ৰথম কাম হৈছে গুৰুস্থানীয় ব্যক্তিৰ ওচৰত সেৱা কৰাই গুৰুৰ পৰা আশীৰ্বাদ বিচাৰিব আৰু সেই ব্যক্তিজনক এখনি বগা বস্ত্ৰ বা হালধীয়া বস্ত্ৰ দান কৰি দিব। পাৰিলে বগা অন্ন খুৱাব। দ্বিতীয়তে, এইদিনা পুৱা বেলাতে গুৰুফল অৰ্থাৎ কল দান কৰিব পাৰিলে অতি শুভ হ'ব। কোনো মন্দিৰ বা নামঘৰত আপুনি সন্তানৰ উন্নতিৰ বাবে এইদিনা কল দান কৰিব পাৰে বা এইদিনা আপুনি কোনো কেঁচা মাহজাতীয় দ্ৰব্য দান কৰিব পাৰে। এই কাৰ্যৰ জৰিয়তে গুৰু প্ৰসন্ন থাকিব, সন্তানৰ উন্নতি আহিব, সফলতা পাই সুখী হ'ব পাৰিব। অৱশ্যে এই কাম যদি এই দিনটোত আপুনি কৰে তেনে আপোনাৰ ক্ষেত্ৰতো অতি শুভ হ'ব। বছৰৰ প্ৰথম দিনটোত যদি গুৰুৰ আশীৰ্বাদ ল'ব পৰা হয় তেনে গোটেই বছৰটোলৈ ভাগ্যই আপোনাক সহায় কৰিব আৰু উন্নতিৰ পথ সুগম হ'ব। বছৰৰ প্ৰথম দিনটোত বহু মানুহেই নতুন কিবা এটা বস্তু কিনাৰ কথা ভাবে, সা সম্পদ বা অন্য গহনা পাতি কিনি সুখী হ'ব বিচাৰে। কিন্তু 2026 বৰ্ষৰ প্ৰথম দিনটোত আপুনি যদি এনে বস্তু কিনাৰ বিপৰীতে এখন ফটো কিনি আনি আপোনাৰ ঘৰৰ পূব দিশত লগাই ৰাখিব পাৰে তেনে ঘৰখনৰ বাবে বছৰটোত ইমানেই উন্নতি আহিব জানি আপুনি আচৰিত হ'ব। সূৰ্য উদয়ৰ এখন ফটো বা বৈ থকা নিজৰা নাইবা নদীৰ ফটো এখন যদি আপুনি বছৰৰ প্ৰথম দিনটোত কিনি আনি আপোনাৰ ঘৰৰ পূব দিশত লগাই থ'ব পাৰে তেনে ঘৰলৈ ধন টকা পইচাৰ অহাত সহায় হ'ব। বছৰটোত ধনৰ সমস্যাত পৰিবলগীয়া নহ'ব আপোনাৰ ঘৰখন। ইয়াৰ উপৰিও যদি উদিত সূৰ্যৰ সৈতে 7টা ঘোঁৰাই দৌৰি থকা এখন ফটো যদি আপুনি 2026 বৰ্ষৰ 1 জানুৱাৰীৰ দিনাই কিনি আনি আপোনাৰ ঘৰৰ পূব দিশৰ বেৰত বা ৱালত লগাই ৰাখিব পাৰে তেনে গোটেই বছৰটোত আপুনি সূৰ্যৰ শুভ প্ৰভাৱত সাংঘাতিক সফলতা আনিব পাৰিব। সূৰ্য হৈছে স্বাস্থ্যৰ গৰাকী, ৰোগ ব্যাধিৰ ধ্বংসৰ কাৰক। আপুনি ৰোগ ব্যাধিৰ পৰা কিছু হ'লেও মুক্তি পাব পাৰিব এই কামৰ জৰিয়তে। ইয়াৰ উপৰিও এই কাৰ্যই আপোনাক চাকৰিৰ আশাৰ ক্ষেত্ৰত সহায় কৰিব। এটা কথা জানি আচৰিত হ'ব, সূৰ্যৰ আশীৰ্বাদ থাকিলে চৰকাৰী সংস্থাপন নিশ্চিত হয়। যদি কোনো চাকৰিৰ প্ৰত্যাশিত প্ৰাৰ্থীয়ে 2026 বৰ্ষৰ প্ৰথম দিন 1 জানুৱাৰী বৃহস্পতিবাৰে উদিত সূৰ্যৰ সৈতে 7টা ঘোঁৰাই দৌৰি থকা এখন ফটো আনি নিজৰ কোঠাৰ পূব দিশত লগাই প্ৰতিদিনে পুৱা শুই উঠি সেই ফটোফালে চাই সূৰ্যদেৱক স্মৰণ কৰি নিজৰ চাকৰি আশা মনতে প্ৰকাশ কৰিব পাৰে বা ভাবিব পাৰে তেনে সূৰ্যৰ কৃপাত তেওঁৰ সেই আশা সঁচা হোৱাত যথেষ্ট সহায় হ'ব আৰু সূৰ্যৰ কৃপাত তেওঁৰ আশা সঁচা হোৱাত সুযোগ পাব। যদি পাৰে আপুনি 1 জানুৱাৰীৰ দিনটোতেই আপোনাৰ ঘৰৰ পৰা কিছুমান বস্তু একেবাৰে বাহিৰ কৰি দিয়ক। এই কাৰ্যই আপোনাক উন্নতিত সহায় কৰিব। প্ৰত্যেক ঘৰতে কিছুমান ঋণাত্মক শক্তি থাকিব পৰা বস্তু থাকে। নিজে নজনাকৈ আপোনাৰ ঘৰতো যদি ভগা বা ঘূণে ধৰা আচবাব আছে বা ভঙা আইনা, বন্ধ ঘড়ী, ঘৰৰ সন্মুখত জাবৰৰ দম এনে বস্তু যদি আছে আপোনাৰ ঘৰৰ কাষত বা আপোনাৰ ঘৰত তেনে বছৰটোৰ প্ৰথম দিনটোতেই ঘৰৰ পৰা এইসমূহ বস্তু আঁতৰাই দিয়ক। নতুন বছৰত আপোনাৰ উন্নতিত সহায় হ'ব। এনেধৰণৰ বস্তুৱে ব্যক্তিৰ জীৱনত বহু বেয়া প্ৰভাৱ পেলাই ভাগ্যত বাধা সৃষ্টি কৰে।
ইয়াৰ উপৰিও 2026 বৰ্ষত আপোনাৰ যিকোনো আশা পূৰণ কৰিবলৈ এটা সৰু উপায় কৰিব পাৰে, যাৰ ফলত আপোনাৰ ঘৰৰ পৰা সকলো ঋণাত্মক শক্তিৰ প্ৰভাৱ আঁতৰ হৈ ঘৰখনলৈ সদায় যোগাত্মক শক্তিৰ প্ৰভাৱ আহিব। চাকৰি, ব্যৱসায়, কৰ্ম, পাৰিবাৰিক সুখ শান্তি লাভ কৰি সাংঘাতিকভাৱে আপুনি এই বৰ্ষটোত সফলতা আনিব পাৰিব। এই উপায়টো আপুনি 1 জানুৱাৰীৰ দিনাই কৰিব লাগিব। কৰ্মত বাধা, শিক্ষাত বাধা, উন্নতিত বাধা, পাৰিবাৰিক দুৰৱস্থা সকলো আঁতৰি যাব। 1 জানুৱাৰী বৃহস্পতিবাৰে পুৱা স্নান কৰাৰ পাছত এখন ৰঙা কাপোৰ ল'ব। সেই ৰঙা কাপোৰখনত এটুকুৰা ফিটকিৰি ল'ব, 5টা লং, 5টা জালুক, 5টা ইলাচি। এই গোটেইকেইটা বস্তু আপুনি সেই ৰঙা কাপোৰখনত এটা সৰুকৈ টোপোলা কৰিব। সেই টোপোলাটো আপোনাৰ ঘৰৰ সকলোৰে মূৰৰ ওপৰে 5 পাককৈ ঘূৰাব। ইয়াৰ পাছত সেই টোপোলাটো আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত ওলমাই বান্ধি থ'ব। সেই টোপোলাৰ তলেৰে যেতিয়া আপোনাৰ ঘৰৰ মানুহখিনি সদায় অহা যোৱা কৰিব, তেতিয়া তেওঁলোকৰ শৰীৰত যেতিয়া বাহিৰৰ পৰা কিছুমান বেয়া শক্তি আহিব, সেই প্ৰভাৱ দুৱাৰৰ তলেৰে পাৰ হৈ যাওঁতে আপুনি থৈ দিয়া টোপোলাটোৱে আকৰ্ষণ কৰি ল'ব আৰু আপোনাৰ ঘৰত অপশক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰিব বা ঋণাত্মক শক্তিয়ে কোনো অপকাৰ কৰিব নোৱাৰিব, যাৰ ফলত আপোনাৰ ঘৰৰ সদস্যসকল ঋণাত্মক শক্তি বা অপশক্তিৰ পৰা সদায় মুক্ত হৈ থাকিব পাৰিব। তেওঁলোকৰ বিপদ বিঘিনি কম হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, 2026 বৰ্ষৰ 1 জানুৱাৰীৰ দিনা যদি আপুনি এইসমূহ কাম ঘৰত কৰি ৰাখিব পাৰে, তেনে নতুন বছৰত আপুনি এজন সুখী মানুহ হ'ব পাৰিব। আশা কৰিছোঁ কামসমূহ কৰি নিশ্চিতভাৱে আপুনি উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।